অসম চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে মাইক্ৰ' ফাইনেন্সত যিসকল আই মাতৃয়ে ঋণ লৈছিল তেওঁলোকক ঋণ ৰেহাইৰ বাবে মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত এখন কেবিনেট সমিতি নিৰ্মাণ কৰি দিছিল। নিৰ্বাচনৰ সময়ত আমিও এই ঋণ ৰেহাইৰ কথা ৰাইজৰ আগত কৈছিলোঁ আৰু ৰাইজক আমি কৈছিলোঁ যে দুখীয়া মহিলাসকলে মাইক্ৰ' ফাইনেন্সত যি ঋণ লৈছে তাক আমি উভতাই দিবলৈ চেষ্টা কৰিম বা আমি উভতাই দিম। কেবিনেট কমিটিৰ যেতিয়া বৈঠক অনুষ্ঠিত হয় সেই বৈঠকত আমি মাইক্ৰ' ফাইনেন্সৰ লগত জড়িত যিটো সেক্টৰ তেওঁলোকৰ লগত আমি বিশদভাৱে কথা বতৰা পতা আৰম্ভ কৰিছিল। তাত দুটা কথা স্পষ্টকৈ ওলাই আহিছিল যে লোন which were given bona fide আৰু ঋণ দিয়া হৈছিল যি RBI ফেয়াৰ প্ৰেক্টিছ কোডৰ বাহিৰত, অৰ্থাৎ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই যি নীতি নিয়ম বান্ধি দিছিল সেই নীতি নিয়মৰ বাহিৰত গৈ কিমান ঋণ দিয়া হৈছিল। যেতিয়া আমি RBI ফেয়াৰ প্ৰেক্টিছ বুলি কওঁ তেতিয়া তাত বুজোৱা হয় যে এগৰাকী আই মাতৃয়ে মেক্সিমাম 1,25,000 টকা ঋণ ল'ব আৰু সেই ঋণ 3টা বেংকৰ পৰা ল'ব পাৰে। অৰ্থাৎ যদি কোনোবা এটা চতুৰ্থ বেংকে ঋণ দিয়ে আৰু সেই ঋণ যদি 1,25,000 টকাৰ বাহিৰত যায় তেতিয়াহ'লে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নিয়ম মতে সেইটো ফেয়াৰ প্ৰেক্টিছ কোডৰ বাহিৰত দিয়া ঋণ। অসম চৰকাৰে আমি দুটা পৰ্যায়ত কাম কৰিছিলোঁ। প্ৰথম অৱস্থাত আমি এখন আইন প্ৰণয়ন কৰিছিলোঁ যিখন আইনৰ জৰিয়তে আমি স্পষ্ট কৰি কৈছিলোঁ যে সৰ্বমুঠ ঋণ আমি 1,25,000 টকা দিব পাৰিম আৰু ৰিজাৰ্ভ বেংকে নিৰ্দেশ দিয়া মতে এগৰাকী আই মাতৃক 3টাতকৈ ওপৰত আমি ঋণ নিদিম আৰু ঋণ দিব যাওঁতে ব্যক্তিজনৰ আৰ্থিক সচ্ছলতা সম্পৰ্কে আলোচনা কৰা হ'ব আৰু এজেণ্টসকল ঘৰত গৈ হাৰাশাস্তি কৰিব নোৱাৰিব। এই সম্পৰ্কে আমি সদনত আইন এখন অনুমোদন কৰিছিলোঁ। ইতিমধ্যে অসমৰ ৰাজ্যপাল মহোদয়ে সেই আইনখন অধিসূচনালৈ ৰূপান্তৰ কৰিছে আৰু যদি আমি দেখা পাওঁ যে যোৱা 3 মাহত যিবিলাক বাতৰি আগত ওলাই আছিল যে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ কবলত পৰি বিভিন্ন মানুহৰ যি অভাৱ অভিযোগ আছিল, আজি যদি আপোনালোকে চাব যায় অভাৱ অভিযোগবোৰ নোহোৱা হৈছে। আমাৰ বা কোনোবা অভাৱ অভিযোগ আহিলেও আমি যদি লগে লগে মাইক্ৰ' ফাইনেন্স কোম্পানীৰ নজৰলৈ আনিছোঁ সেই অভাৱ অভিযোগবোৰ দূৰীকৰণ হৈছে। এতিয়া দ্বিতীয় প্ৰশ্নটো আহিলে যে আমি আই মাতৃসকলক ঋণ দিম নে নিদিম। মাইক্ৰ' ফাইনেন্স আমাৰ শত্ৰু নে মাইক্ৰ' ফাইনেন্সক আমি নিয়ন্ত্ৰণৰ ভিতৰেদি কাম কৰিবলৈ আমি প্ৰেৰণা দিব লাগিব। মাইক্ৰ' ফাইনেন্স মানে আন কোনো নহয়, কিছুমান বেংক যিবিলাক বেংকে ৰিজাৰ্ভ বেংকৰ পৰা লাইচেন্স লৈছে তেওঁলোকে বেংকিঙৰ কাম কৰিছে। এতিয়া যদি আমি কওঁ যে এখেতসকলে লোন দিব নোৱাৰিব, বেংকেও লোন নিদিব, তেতিয়াহ'লে আই মাতৃসকলে কাৰ পৰা লোন দিব লাগিব? আমাৰ গাঁৱত 10% সুদত প্ৰতি মাহত লোন দিয়াৰ ব্যৱস্থা এটা চলি আছে। আজি যদি আপোনালোকে গাঁৱত যায়, বিশেষকৈ আমি যিহেতু গাঁৱত ৰাজনীতি কৰোঁ, 100 টকা যদি কোনোবাই ধাৰ লয় 10 টকা সুদ দিব লাগিব। যদি 10 টকা সুদত কোনোবা এগৰাকী মহিলাই লোন লয় তেতিয়াহ'লে সেই মহিলাগৰাকীয়ে কেতিয়াও সেই লোন উভতাই দিব নোৱাৰিব আৰু এসময়ত
তেওঁলোকে এটা নিশ্চিত বিপদৰ সন্মুখীন হ'ব লাগিব, যাক আমি প্ৰাইভেট মানি লেণ্ডাৰ্ছ বুলি কওঁ। আৰু প্ৰাইভেট মানি লেণ্ডাৰ্ছৰ কবলত আজিৰ দিনতো যদি মই ক'ব খোজো, তেতিয়াহ'লে বহুত ব্যক্তি আছে যাৰ এতিয়াও এই লোন লৈ তেওঁলোকে লোন উভতাই দিব পৰা নাই, যাক আমি অসমৰ কাবুলিয়ালাক বুলি ক'লেও ভুল কৰা নহয়। এতিয়া আমাৰ মাজত কথাটো হ'ল যে আমি 10% সুতৰ পৰিৱৰ্তে ৰিজাৰ্ভ বেংকে নিৰ্ধাৰণ কৰি দিয়া সুতত লোন লৈ যদি কোনোবাই ইয়াতে বেংকিং কৰে, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাথাকে। কিন্তু যেতিয়া ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নিয়মৰ বাহিৰত কোনোবাই যায়, তেতিয়াহ'লে তাক আমি নিয়মৰ মাজলৈ আনিব লাগিব। এইটোৱে হৈছে চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। যেতিয়া আমি মাইক্ৰ' ফাইনেন্সৰ কোম্পানীসমূহৰ লগত কথা পাতিলো, তেতিয়া 3 বিধ কাষ্টমাৰ আমাৰ সন্মুখত আহি পৰিল। এবিধ কাষ্টমাৰ হ'ল যে দে আৰ বাই এণ্ড লাৰ্জ হেপী। তেওঁলোকে লোন লৈছে, লোন ঘূৰাইছে, আকৌ লোন লৈছে, আকৌ লোন ঘূৰাইছে, তেওঁলোকৰ কোনো অভিযোগ নাই। কিছুমানে এটা লোন লৈছিল, এতিয়া 2টা লৈছে, 2টাৰ পৰা 3টা লৈছে। তেনেকুৱা 31 মাৰ্চত 11 লাখ মহিলা আছিলে আৰু জুনত তেনেকুৱা মহিলাৰ সংখ্যা 14 লাখলৈকে উঠি গৈছিলে। যেতিয়া কোভিডৰ কাৰণে লকডাউন হ'ল, সংখ্যাটো অলপ তাৰতম্য হৈছে, কিন্তু দেখা যায় যে বিটুইন 11 to 16 lakhs এনেকুৱা মহিলা আছে যে যিসকলে মাইক্ৰ' ফাইনেন্সৰ পৰা লোন আজি বহুত বছৰ ধৰি লৈ আছে আৰু তেওঁলোকে লৈ থাকিব খোজে। They wants to do something, তেওঁলোকে ব্যৱসায় কৰিব খোজে আৰু কিছুমানে 1,25,000 টকা লোন লৈ এতিয়া 6 লাখ, 7 লাখ, 10 লাখলৈকে লোন লৈছে। They are no longer MFI beneficiary, তেওঁলোক MSME পৰ্যায়লৈকেও তেওঁলোক উঠি গৈছে। অৰ্থাৎ কিছুমানে বিচাৰে যে আমি ব্যৱসায় কৰি থাকিব লাগে, আমাৰ সেলফ হেল্প গ্ৰুপ আছে, আমাৰ JLG আছে, আমি কাম কৰিছো, মুৰ্গী পুহিছো, গাহৰি পুহিছো, আমি খেতি কাম কৰিছো, and we are happy। এতিয়া আমাৰ দায়িত্ব আছিল যে যিসকলক জোৰ কৰি লোন দিছে, যিসকল আনহেপি বা যিসকলৰ খং আছে, কিন্তু আমি ঠিক কৰিলো যে যদি খং থকা মানুহখিনিক সহায় কৰো, যিসকল হেপি তেওঁলোককোতো আমি কিবা এটা পুৰস্কাৰ দিব লাগিব। এতিয়া কাক আমি লোন ৰেহাই দিওঁ? যোনে লোন ডিফল্ট কৰে। যদি আমাৰ চিদাম্বৰমৰ সময়তো আমি লোন ঘূৰাই দিছো বা এতিয়াও মাজে মাজে লোন ঘূৰোৱা স্কিম আহে, লোন ঘূৰোৱা স্কিম বিলাক কাক দিয়া হয়? দোজ হু আৰ ডিফল্টেড। কিন্তু এইটো আচলতে ভাল কথা নহয় যে যোন ডিফল্ট কৰিলে তাক আমি ঘূৰাই দিলো, কিন্তু ভাল কৰি ঘূৰাই দি থকা মানুহসকলক আমি কোনো প্ৰেৰণা নজনালো। যেতিয়া কংগ্ৰেছৰ দিনত কৃষক লোন ৰেহাই আছিল, তেতিয়া তেওঁলোকে কি কৰিছিল যে যোনে লোন ঘূৰাই দিব পৰা নাই তাক লোনটো ঘূৰাই দিলে, কিন্তু যোনে লোন ভাল কৰি ঘূৰাই দি আছিলে তেওঁলোকক একো নিদিলে। তাৰমানে এতিয়া মানুহে কয় যে তাৰমানে আমি ভাল কৰি ব্যৱসায় কৰাটো, ভাল কৰি বেহা বেপাৰ কৰাটো আমাৰ কি ভুল আছিল নেকি? তাৰমানে আমিও বেংকত টকা ঘূৰাই দিব নালাগিছিল নেকি? চৰকাৰে আমাক তেতিয়াহে চাব নেকি? গতিকে আমি কোনো নহয়। A responsible state government has to behave in a responsible manner. আমি দায়িত্বশীল চৰকাৰ এখনে দায়িত্বশীল মনোভাৱেৰে আমি কাম কৰিব লাগিব। যিসকলে ঘূৰাই দি আছে তেওঁলোকৰ লগতো আমি থিয় হ'ব লাগিব, আৰু যিসকলে কিবা কাৰণত আৰ্থিক অৱস্থাত কষ্ট পাই আছে তেওঁলোকৰ লগতো আমি থিয় হ'ব লাগিব। আমাৰ দায়িত্বটো বহুতে আমাক কৈ আছে কিদিন যে MFI লোন মাফ বুলি কৈছিল, মাফ কৰি দিব লাগে। যদি আমি লোন দিব নোৱাৰাখিনি মানুহক মাফ কৰি দিওঁ, আমাৰ কামটো কম পইচাত হৈ যায়, আমাৰ 3,000 কোটি টকাত কাম চেজ হৈ যায়। কিন্তু আমাৰ এইটো মৰেল হেজাৰ্ড হলহেঁতেন, ইট উড হেভ বিন এ মৰেলি আমি মানুহৰ চকুত ভুল বুলি প্ৰমাণিত হলহেঁতেন। এগৰাকী মাতৃয়ে ক'লেহেঁতেন যে ঠিক আছে মই লোন লৈছো, ঘূৰাই দি আছো, মোৰ কোনো কমপ্লেইন নাই,
কিন্তু মইতো ঘূৰাই দি আছো, মইতো কিবা এটা পাব লাগে। সেইকাৰণে আমি মৰেল হেজাৰ্ডটোৰ পৰা ওপৰত যাবৰ কাৰণে আমি ঠিক কৰিলো যে যাক লাগে তাকো দিম, যাক নালাগে তাকো দিম। এটা আমাক বিৰোধীয়ে সমালোচনা কৰে যে আপুনি দিম বুলি কৈ দিয়া নাই। আৰে বাবা, আমিতো ভাল কৰি আছো, যাক নালাগে আমি তাকো দিব খুজিছো, আৰু যাক লাগে তাকতো দিমেই, যি মতে কৈ আহিছিলো, তাততো কোনো প্ৰব্লেম নাই। ফাৰ্ষ্ট কেটেগৰীত আমি ঠিক কৰিলো যে যিসকলে চৰকাৰৰ পৰা একো বিচৰা নাই, ভাল কৰি লোন ঘূৰাই ফুৰাই দি আছে, ব্যৱসায় কৰি আছে, আৰু কোনোবাই 15,000 ঘূৰাই দিব বাকী আছে, কোনোবাই 30,000 ঘূৰাই বাকী দি আছে, কোনোবাই 20,000 ঘূৰাই দিব বাকী আছে, তেওঁলোকে আকৌ ঘূৰাই দিলে আকৌ লোন ল'ব। কাৰণ তেওঁলোকে লোন লৈ তেওঁলোকে বৰ্তমান বস্তুটো লৈ সন্তুষ্ট, তেওঁলোকৰ মনত অসন্তুষ্ট নাই, দে আৰ হেপী। এইকেইদিন কোভিডৰ কাৰণে অলপ আগপিছ হৈছে বেলেগ কথা, বাট আদাৰৱাইজ দে আৰ ইন দা চিষ্টেম। প্ৰথম আমি ঠিক কৰিলো যে যিসকলে লোন ৰেহাই তেনেকে বিচৰা নাই, আপ এণ্ড ডাউন কাম বন কৰি আছে, পইচা দি আছে, পইচা ঘূৰাই আছে, আকৌ লোন লৈ আছে, তেওঁলোকক আমি সিদ্ধান্ত ললো যে আমি তেওঁলোকক 25,000 টকালৈকে আমি তেওঁলোকক সহায় কৰিম। লৈকে বুলি কিয় কলো? কাৰোবাৰ মাত্ৰ ঘূৰাই দিব আছে 15,000, কাৰোবাৰ ঘূৰাই দিব আছে 10,000, গতিকে তেওঁক 25,000 দিয়াৰ প্ৰয়োজন নাই। কিন্তু কাৰোবাৰ 30,000 ঘূৰাই দিয়াৰ প্ৰয়োজন আছে, তেওঁক আমি 25,000 দিম। আৰু এভাৰেজ যদি আপোনালোকে চাই যে গড়ে প্ৰতি যদি লোন চাই, অসমত MFI লোন গড়ে প্ৰতি 22,000 হ'ব, বন্ধন বা বেংকৰ লোন 55,000 or 50,000 এভাৰেজ হ'ব। গতিকে আমি ঠিক কৰিলো যে আমি যদি 14 লাখ মানুহক 25,000 টকাকৈ যদি ঘূৰাই দিওঁ, যাৰ লোনে বাকী আছে 15,000, 10,000, 20,000, 22,000, 23,000, তেওঁলোকে পুৰা লোনটো ঘূৰাই দিব পাৰিব। আৰু লগত তেওঁলোকে যেনেকে লোন লৈ আছিল, আকৌ নতুন নতুন লোন লওক, নতুন নতুন ব্যৱসায় চলি থাকক, যাতে অসমৰ GDP-টোত এফেক্ট নহয়। কাৰণ যদি লোন লোৱা মানুহে বন্ধ কৰি দিয়ে, কাবুলিয়ালৰ পৰা লোন লোৱা আৰম্ভ কৰে, বেংকৰ পৰা লোন নলয়, তেতিয়াহ'লেতো গোটেই ব্যৱস্থাটোৱে আমি একেবাৰে পাৰ কেপিটা ইনকাম আমি তলত পৰি যাম। গতিকে দুইটাৰ সামঞ্জস্য ৰাখি আমি প্ৰথম ঠিক কৰিলো যে প্ৰম্প পেইং, যিসকলে ঘূৰাই আছে, দি আছে, আনি আছে, তেওঁলোকক আমি 25,000 টকালৈকে আমি সহায় কৰিম। এতিয়া যিসকলে ঘূৰাই দিব নোৱাৰে, তেওঁলোকৰ আমি সম্পূৰ্ণ ঘূৰাই দিম। ঠিক আছে, আপোনালোকে আৰু ঘূৰাই দিব নোৱাৰে, ইয়াত অহা যোৱা বাদ দি দিছে, আজি এবছৰৰ পৰা আপোনালোকে ইনষ্টলমেন্টটো দিয়া নাই, একো দিয়া নাই, আপোনালোক দূৰে দূৰে আছে এইটো ছেক্টৰৰ পৰা, আমি তেওঁলোকৰ লোনটো সম্পূৰ্ণকৈ ঘূৰাই দি যে আৰু আপোনালোক ঋণ মুক্ত হ'ল, এইটো আৰু লাইনত আপোনালোক সোমাব নালাগে। কাৰণ যিহেতু কোনোবা টি গাৰ্ডেনৰ এমপ্লয়ী আছিলে যাৰ ইনকামে নাই ঘূৰাই দিব পৰা, তেওঁ দৰমহা পায় 205 টকা, 205 টকা লোন লৈ তেওঁ মাহত পায় 6,000 টকা, 6,000 টকা দি 10,000 টকা ইনষ্টলমেন্ট কেনেকে দিব বা 7,000 টকা ইনষ্টলমেন্ট কেনেকে দিব? এতিয়া আমি যিটো কথা কৈছিলো, এইবাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই সেম কথাটো ক'লে যে আৰ্থিক অৱস্থা চাইহে লোন দিব পাৰিব। ইমান দিনে আমি যিটো কথা মই 3 মাহৰ পৰা কৈ আছো, এতিয়া RBI নতুন ফেয়াৰ প্ৰেক্টিচ কোডত সোমালে যে যোনে লোন ঘূৰাই দিব নোৱাৰে তাক বেংকে জোৰ কৰি লোন দিব নালাগে। অৰ্থাৎ ফৰ ডেষ্টিটিউট, বিশেষকৈ টি গাৰ্ডেনৰ যিসকল ফালতু কাম কৰে, টি গাৰ্ডেনত কাম কৰে, 205 টকা দৰমহা পায়, তেওঁলোকে লোন ল'ব নালাগে, তেওঁলোকক চৰকাৰে স্কিম দিব লাগে, অনুদান দিব লাগে, অৰুণোদয় দিব লাগে, তেওঁলোকক আঁচনি দিব লাগে, যাতে তেওঁলোক এটা পৰ্যায়লৈকে উঠি আহিব পাৰে। আৰু এটা পৰ্যায়ত উঠি অহাৰ পিছত তেওঁলোকে লোন ল'ব। কিন্তু যাৰ BPL ঘৰৰ ওপৰত চালি এখন নাই, তেওঁলোকে নিজৰ পৰিয়ালটোক পোহপাল দিব পৰা নাই, আৰু বেংকৰ ইনষ্টলমেন্ট কেনেকে দিব? তেনেকুৱা মানুহৰ কাৰণে অসম চৰকাৰে অৰুণোদয়ৰ ব্যৱস্থা কৰিছে, বিভিন্ন আঁচনিৰ ব্যৱস্থা কৰিছে,
তেওঁলোকক আমি হ্যান্ড হোল্ড কৰি এটা পৰ্যায়লৈকে উঠাই আনিব লাগিব তাৰ পিছত তেওঁলোকে লোন লব খুজিলে তেওঁলোকে লোন লব গতিকে ইন নাটসেল আজি আমাৰ যিখন আঁচনি আমি এমঅইউ কৰিছো তাতে দুটা পাৰ্ট আছে এটা পাৰ্ট যিসকলে ধুনীয়াকৈ ঘূৰাই দি আছে কোনো সমস্যা নাই এজন 31 মাৰ্চ 2021 আমি তেওঁলোকক প্ৰম্পটলি 25,000 টকাৰ এটা পুৰস্কাৰ দিম যেনেকৈ অভিনন্দন আদি আঁচনি আছিল পুৰস্কাৰ দিম কিন্তু যদি 20,000 ঘূৰাই দিব আছে 20,000 পাব 15,000 ঘূৰাই দিব আছে যদি 15,000 পাব কিন্তু যদি 30,000 ঘূৰাই দিব আছে তেওঁলোকে ম্যাক্সিমাম 25,000 পাব আৰু এই কামখিনিত আমাৰ 2.5 বা 3,000 কোটি টকা চৰকাৰৰ পৰা খৰচ হ'ব সেকেন্ড হল যে যোনখিনিয়ে লোন ঘূৰাই দিব পৰা নাই তেওঁলোকক আমি এতিয়া এপ্লিকেশন ফৰ্ম দিম তেওঁলোকে আমাক এপ্লিকেশন ফৰ্ম ফিল আপ কৰি তেওঁলোকে আমাক এপ্লিকেশন ফৰ্ম জমা দিব কোনোবা ডাক্তৰৰ ঘৈণীয়েক তেওঁৰ লোনটো ঘূৰাই দিয়াৰ কোনো মিনিং নাই কোনোবা ইঞ্জিনিয়াৰৰ ঘৈণীয়েক তেওঁৰ লোনটো ঘূৰাই দিয়াৰ কোনো মিনিং নাই কিন্তু যিখিনি নিম্ন মধ্যবিত্ত পৰিয়ালৰ মানুহ আছে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছে তেওঁলোকৰ সম্পূৰ্ণ ঋণ আমি উভতাই দিম গতিকে সেইটো হল এটা সেক্টৰ ফাইনালি এনেকুৱা এটা সেক্টৰ আছে যিটো হল মই যে কলো 1,25,000 লোন তাতকৈ বেছি দিব নোৱাৰে 3 তাতকৈ বেছি লোন দিব নোৱাৰে বেংকৰ কম্পিটিশনত কিছুমানে বেছি লোন দি দিলে আজিৰ এমঅইউ খন মতে তেওঁলোকক আমাৰ কোম্পানী সমূহে বেংকে ৰিলিফ এমএফআই সকলে ফুল ৰিলিফ দিব লাগিব আৰু তাৰ কাৰণে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই গাইডলাইনছ বনাই দিছে যে কেনেকৈ ৰিলিফ দিব কেনেকৈ ফুল ৰিলিফ দিব তেওঁলোকে দিব লাগিব তাৰ মানে এমএফআই বা বেংকেও এটা টকা বহন কৰিব লাগিব আমিও এটা টকা বহন কৰিব লাগিব এটা টকা বহন নকৰিলেও হলহেঁতেন কিন্তু তথাপিতো আমি পুৰস্কৃত কৰিছো যে নহয় আপোনালোকে ভাল কৰি কাম কৰি আছে কাম কৰি থাকক ভৱিষ্যতে লোন লওক আগবাঢ়ি যাওক আৰু সেই কাৰণে তেখেতসকলক আমি 25,000 টকাকৈ এটা পুৰস্কৃত কৰিব খুজিছো বা দে আৰ নট ডিফল্টাৰ 31 মাৰ্চলৈকে ডিফল্টাৰ নাছিলে লোনৰ তেওঁলোকৰ লগত একচুয়ালি আমি কথা পতাৰ কোনো প্ৰয়োজনে নাছিল তেওঁলোকে একো আমাৰ পৰা বিচৰাও নাছিলে কিন্তু তেওঁলোককো আমি 25,000 টকাকৈ এটা দিবৰ কাৰণে আমি সিদ্ধান্ত লৈছো সো সৰ্বমুঠ এইটো 12,000 কোটি টকাৰ এটা পোৰ্টফলিও 12,000 কোটি টকাৰ পোৰ্টফলিওটোত আমি নাজানো কিমান টকা খৰচ হ'ব কিমান এপ্লিকেশন কৰিব কিমান এপ্লিকেশন নকৰিব তাৰ মাজত কিমান যোগ্য হ'ব যোগ্য নহব কিন্তু আমি চৰকাৰৰ ফালৰ পৰা ধৰি লৈছো যে আমাৰ 7,200 কোটি টকা ম্যাক্সিমাম আমি খৰচ কৰিব লাগিব এৰাউণ্ড 7,200 crore বাকিখিনি বেংক এমএফআই বহন কৰিব লাগিব আৰু আমি কিছু যেতিয়া হুমাই যাম তেতিয়া আমি দেখা পাম কিছু লোন হয়তো মানুহে নিজে ইন টাইম উভতাই দিছে গতিকে মোৰ অৰ লেছ মই অসমৰ মানুহক এইটোৱে আবেদন কৰিম যে আমি বেংক আৰু এমএফআইৰ পৰা ওলাই গৈ কাবুলিয়ালাৰ পাল্লাত আমি পৰিব নালাগে যে ঘৰত যিটো লোন দিয়ে 10% লোন দিয়ে এইটো আমি পৰিব নালাগে ৰিজাৰ্ভ বেংকৰ লগত আমাৰ বহুত আলাপ আলোচনা হৈছে এতিয়াৰ পৰা ফেয়াৰ প্ৰেক্টিস কোড মতেই লোন হ'ব এজেন্ট ঘৰত গৈ উৎপাত কৰাৰো কথা নাই কিন্তু লেন্ডিং টু এনেকে হ'ব যে ফেয়াৰ প্ৰেক্টিস কোড মতে লোন হ'ব মানুহে লোন লওক মানুহে লোন ঘূৰাই দিয়ক আৰু লোন লওক আৰু ঘূৰাই দিয়ক তেনেকে কাৰণ বাৰে বাৰেতো চৰকাৰে সহায় কৰিব নোৱাৰে গতিকে লোন লওঁতে সিদ্ধান্ত লওক যে মই কিমান টকা লোন ললে ঘূৰাই দিব পাৰিম বেছি লোভ কৰিব নালাগে যিমান টকা লোন ললে লোন ঘূৰাই দিব পাৰিম সিমান টকা আমি ঘূৰাই দিব লাগে বহুতে মই দেখিছো লোন লৈ ফ্ৰিজ কিনিছে লোন লৈ গাড়ী কিনিছে এইটোৰ পৰা আমি ঘূৰাই দিব নোৱাৰো লোন লৈ আমি সৰু সৰু ব্যৱসায় কৰিলেহে আমি ঘূৰাই দিব পাৰিম সেইকাৰণে মই অসমৰ ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে লোন লওক লোন ঘূৰাই দিয়ক আজিও লোন ঘূৰাই দিয়ক আমি আপোনালোকক ইনসেন্টিভ দিছো
আৰু ভৱিষ্যতেও আমি মাজে মাজে আপোনালোকক কিবা কিবি দি থাকিম লোন ঘূৰাই থাকিলে সময় এই কাৰণ যিসকলে ঘূৰাই থাকে তেওঁলোককতো আমাৰ আপত্তি নাই কেইদিনমান আগতে কৃষিত আমি সিদ্ধান্ত লৈছো যে যিসকলে লোন ঘূৰাই থাকিব তাৰ ইন্টাৰেষ্টটো আমি দিম আমি অসমৰ কৃষকৰ কাৰণে এটা স্কিম লৈছো যে যিমানে লোন ঘূৰাই থাকিব তাৰ ইন্টাৰেষ্ট উইল বি পেইড বাই দা ষ্টেট গভৰ্ণমেণ্ট গতিকে অহা কালি পৰহি আমি এনেকুৱা স্কিম ল'ব পাৰো যে MFI যোনে লোন ঘূৰাই থাকিব প্ৰত্যেক বছৰে আমি এটা পইচা আমি দিম মানুহক সহায় কৰিম আই মাতৃসকলক ভৱিষ্যতে আমি চিন্তা কৰিব পাৰো আজিতো বৰ্তমান আমি ইমিডিয়েটলি 25,000 টকালৈকে আমি দিয়ে দিম কিন্তু এই প্ৰেৰণা দিয়া স্কিমটো আমি ভৱিষ্যতেও আমি এইটো মেইনটেইন ৰাখিব পাৰিম এমাউণ্টটো হয়তো 25,000 বাৰে বাৰে দিব নোৱাৰো কিন্তু বছৰতো 5,000 3,000 2,000 10,000 টকা দি থাকাটো আমাৰ আপত্তি নাই মুৰে আই মাতৃ মুৰে মা সকলৰ সুবিধা হ'ব যিসকলে লোন ঘূৰাই দিব নোৱাৰিলে তেওঁলোকৰ লোনো আমি ঘূৰাই দিম আপোনালোকে এপ্লিকেশন কৰিব এপ্লিকেশনটো একানে কৰিব কৈছো যেটা ধনী মানুহবিলাকে লাজত এপ্লিকেশনে নকৰে মোৰ পইচা বাচি যাব সেইকাৰণে তেওঁলোকে এপ্লিকেশন কৰিব কাৰণ ইন্টাৰফৰে টিভিত মই কেইটামান দিন আগত দেখি আছো এগৰাকী শিক্ষয়িত্ৰীয়ে চিঞৰ বাখৰ কৰি আছে লোন কিয় দিয়ে আৰে বাবা বাইদে আপুনি ললে কিয় লোনটো সেই মানুহখিনি তেতিয়া নিজে এপ্লিকেশন নকৰিব দৰিদ্ৰ মানুহখিনিয়ে কৰিব চাহ বাগিচাৰ আই মাতৃসকলে কৰিব গাঁৱৰ দুখীয়া মহিলাখিনিয়ে কৰি দিব ঘূৰাই দিলেও পাব্লিকে বেয়া নাপায় কিন্তু ধনী মানুহৰ লোন ঘূৰাই দিলে মোক আকৌ পাব্লিকে বেয়া পাব গতিকে সেইখিনি আমি ঘূৰাই নিদিও আৰু যিখিনি মানুহে সঁচাকৈ লোন উভতাই দি আছে তেওঁলোকক আমি 25,000 টকাকৈ আমি দি যাম আৰু তেওঁলোকে লোন ঘূৰাই দি থাকক মই বাৰে বাৰে কৈছো যে লোন ঘূৰোৱাটো বন্ধ কৰি দিলে লোনটো মাফ পাব কিন্তু ভৱিষ্যতে আপোনালোকে যেতিয়া বেংকৰ পৰিৱৰ্তে কোনোবা কাবুলিয়ালৰ পৰা লোন ল'ব এটোটো পাৰ মান্থ 10% ইন্টাৰেষ্ট হ'ব এখেতসকলৰ পৰা বছৰি 22% ইন্টাৰেষ্ট হ'ব 23 হ'ব ইন্টাৰেষ্ট কমিও আছে সেইকাৰণে যিসকলে ভাল কৰি লোন ঘূৰাই দি ব্যৱসায় কৰিব খোজে আপোনালোকে লোন ঘূৰাই থাকক লৈ থাকক ঘূৰাই থাকক আৰু যোনে নোৱাৰে তেওঁলোকৰ আমি লোন সম্পূৰ্ণ একো বাকি নাৰাখো কমপ্লিট লোন আমি ঘূৰাই দিম কমপ্লিট ৰিলিফ পাব আৰু তেওঁলোকে বিভিন্ন চৰকাৰী আঁচনিৰে তেওঁলোক আগবাঢ়ি যাব এইখিনি হৈছে থুলমূল এই MOU খনৰ মূল কথা এই MOU খন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়ায়ো অনুমোদন দিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণেও খুব ভাল পাইছে এইটো পইণ্টতে ভাল পাইছে সবে ভাবিছিল যে ঘূৰাই নিদিয়াখিনিকহে অসম চৰকাৰে লোন মাফ কৰি দিব কিন্তু ঘূৰাই দিয়াখিনিকো যে আমি পুৰস্কাৰ কৰিম সেই কথাটো কোনেও ভবা নাছিল গতিকে দিস ইজ ওয়ান অফ দা বেস্ট স্কিম যেটো নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানিও টুইট কৰিছে আমি সকলোৱে দেখিছো যে ঘূৰাই দিয়াখিনিকো আমি কিবা এটা সহায় কৰিছো এতিয়া এইখন আজি MOU হল ইয়াৰ পিছত কৰিবলগীয়া কাম বহুত আছে আমি প্ৰথম লিষ্ট লম কোন সকলে ঘূৰাই দিছে টকা অনুমোদন হ'ব তাৰ পিছত আমি জিলাই জিলাই এই টকাবিলাক আমি দিম ইন দি মিন টাইম এপ্লিকেশন যাব যিসকলৰ লোন সহজ ভাষাত NPA হৈ গল ঘূৰাই দিব নোৱাৰে তেওঁলোকক এপ্লিকেশন যাব তেওঁলোকে ফিল আপ কৰি দিলে আমি তেওঁলোকক লোন ঘূৰাই দিয়াৰ তেওঁলোকৰ ঋণ মাফ কৰাৰ ব্যৱস্থা কৰিম